জামুগুৰিহাটৰ দেলাইশ্ৰীত বড়ো সাহিত্য সভাৰ নদুৱাৰ প্ৰাথমিকৰ সোণালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি। জামুগুৰিহাটৰ দেলাইশ্ৰীৰ হেৰেম্বা খেলপথাৰত বড়ো সাহিত্য সভাৰ নদুৱাৰ প্ৰাথমিকৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। নদুৱাৰ প্ৰাথমিক বড়ো সাহিত্য সভাৰ এই অধিৱেশন অহা ইংৰাজী ২৭, ২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপনৰ আয়োজন কৰা হৈছে বুলি জনাইছে সভাপতি কমল সিং বসুমতাৰী আৰু সম্পাদক ডাংচৰাং দৈমাৰীয়ে। ইয়াকে লৈ আদৰণি সমিতিৰ সভাপতি বিজয় কুমাৰ বড়ো আৰু সম্পাদক ৰাতুল বসুমতাৰীয়ে সদস্যসকলৰ সৈতে স্থানীয় ৰাইজৰ সহযোগত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। নমস্কাৰ। নদুৱাৰ আমাৰ বড়ো প্ৰাথমিক সাহিত্য সভাৰ যে 50তম বাৰ্ষিক অধিৱেশনখন আমি গোল্ডেন জুবলি ইয়াত পাতিবলৈ এতিয়া প্ৰস্তুতি চলাই আছোঁ। এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই গোল্ডেন জুবলিটো পাতিম। ইয়াত আমাৰ গণ্যমান্য ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছোঁ, তেওঁলোকে আহিব। আমাৰ মুখ্য অতিথি হ'ল আমাৰ থৰেন বড়ো ছাৰ, তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু তেওঁ আমাৰ সাহিত্য সভাৰ এডভাইজাৰ হয়। তেওঁ যোৱা বছৰ মানে প্ৰেচিডেণ্টৰ পৰা তেওঁ আজৰি ল'লে, এতিয়া এডভাইজাৰ হৈ আছে। আৰু আমি প্ৰথম দিনাখন ২৭, ২৮ আৰু ২৯, ২৭ তাৰিখত আমি সম্পূৰ্ণ মেইন গেট, পেণ্ডেল, ষ্টেজ আৰু আমাৰ যি মানে খেল আৰু যিসকল এই প্ৰতিযোগিতা চলিব সেইবিলাকৰ কাৰণে মুকলি আমি উন্মোচন কৰিম। তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমি উন্মোচকক আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে আহিব। তাৰপিছত আমি প্ৰথম দিনাখন আমাৰ কাৰ্যসূচীবোৰ সুচাৰুৰূপে চলি যাব। আৰু দ্বিতীয় দিনাখন আমাৰ বিশ্বনাথ জিলা ২১তম বাৰ্ষিক অধিৱেশনৰ তেওঁলোকৰ প্ৰতিনিধি সভা বহিব। আৰু তৃতীয় দিনাখন আমাৰ ইয়াত মুকলি সভা হ'ব। এই মুকলি সভাত আমাৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ছাৰ আহিব আৰু আমাৰ অৰুণাচল প্ৰদেশৰ পাকে কেচাং সমষ্টিৰ আমাৰ MLA ছাৰ আহিব, তেখেতেও আমাৰ লগত যোগদান কৰিব। আৰু আমি বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগত আমাৰ নাচ গান সম্পূৰ্ণ কালাৰফুলভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি চলাই যাম বুলি ভাবিছোঁ। ইয়াত আমি প্ৰায় মানে 12 আৰু 15 লাখৰ ভিতৰত বাজেট কৰা হৈছে। আশা কৰিছোঁ ভালে এই কাৰ্যসূচীটো চলি যাব আৰু আমি সকলোবোৰ কামবোৰ সুচাৰুৰূপে চলাই যাম। এতিয়া আমাৰ কামবিলাক প্ৰস্তুতি চলি আছে। আশা কৰিছোঁ আমাৰ সেই দিনালৈকে ২৭, ২৮, ২৯ দিন সুচাৰুৰূপে আমাৰ কামবিলাক চলি যাব। আশা কৰিছোঁ সকলো ৰাইজক আমি আমন্ত্ৰণ কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। আমাৰ লগত সহায় সহযোগিতা কৰিব আমি আশা ৰাখিছোঁ। ধন্যবাদ। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।